নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। এজনী ছোৱালী যিজনী ছোৱালীয়ে নেকি তাইৰ বিয়াৰ আগলৈ কেইবছৰমানলৈ নৃত্য শিক্ষয়িত্ৰী আছিল আৰু তাই অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰী বা সৰু সৰু মিউজিক ভিডিঅ'বিলাকত কোৰিঅ'গ্ৰাফি কৰিছিল। অৰ্থাৎ পেছাত ক'ব গ'লে তাই এজন কোৰিঅ'গ্ৰাফাৰ আছিল। আৰু এজন ল'ৰা যিজন ল'ৰাৰ নেকি প্ৰফেশ্যন আছিল কেৱল ফটোগ্ৰাফাৰ। তেওঁ বিভিন্ন ধৰণৰ মিউজিক ভিডিঅ'ত বা শ্বৰ্ট ফিল্মবিলাকত বা সৰু সৰু এনেকুৱা ধৰণৰ ৱেডিংবিলাকত তেওঁ ফটোগ্ৰাফাৰ হিচাপে কাম কৰিছিল। অৰ্থাৎ সেই ল'ৰাজন আছিল এজন প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ আৰু ছোৱালীজন আছিল এজন প্ৰফেশ্যনেল কোৰিঅ'গ্ৰাফাৰ। এতিয়া এই ফটোগ্ৰাফাৰ আৰু কোৰিঅ'গ্ৰাফাৰ ছোৱালীজনীয়ে যেতিয়া বিয়া পাতিব তেতিয়াহ'লে এইখন বিয়াত তেওঁলোকে কিমানখিনি টকা খৰচ কৰিব পাৰে বুলি আপুনি ভাবে? আপোনালোকে নৰ্মেলি ভাবি লৈছে হয়তো তেওঁলোকৰ বিয়াত জেনেৰেল মানুহে যিমানখিনি খৰচ কৰে তাতকৈ হয়তো অলপমান বেছি টকা খৰচ কৰিছে। আপুনি হয়তো কল্পনাও কৰিব নোৱাৰে যে এনেকুৱা দুজন দৰা কইনাৰ বিয়াত 5 কোটিতকৈও অধিককৈ টকা খৰচ হ'ব। গতিকে আজিৰ এই ভিডিঅ'ত আপুনি গোটেই ৰহস্যবিলাক গম পাব যে কেনেকুৱা ধৰণৰ কাম কৰিলে মানুহে ইমানখিনিলৈকে যাব পাৰে বা এইবিলাক সঁচাকৈয়ে তেওঁলোকে নিজৰ পইচাৰে বিয়া পাতিছেনে, বাকী গোটেইখিনি তথ্য আপোনাক এই ভিডিঅ'ত বুজাই দি আছোঁ। গতিকে আমাৰ এই ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই যাই থাকিব। এতিয়া ৰিচেণ্টলি আপোনালোকে গম পায় অসমত এটা DB ষ্টক নামৰ এটা ষ্টক এজেঞ্চিয়ে বা এটা শ্বেয়াৰ মাৰ্কেটৰ এজেঞ্চিয়ে কেনেকুৱা ধৰণে অসমত স্কেম কৰিছিল, যাৰ আঁৰত নেকি আছিল দীপাংকৰ বৰ্মন নামৰ এজন লোক। এই ভিডিঅ'টিত মই তেওঁৰ কথা নকওঁ, কিন্তু মই ইয়াৰ আগৰ ভিডিঅ'ত সেইখিনি কথা কৈছোঁ, আপোনালোকে যাই কিনে চাব পাৰে। এতিয়া সেই ঠিক DB ষ্টক নামৰ স্কেমটিৰ পিছতে বৰ্তমান সময়ত ডিব্ৰুগড়ৰ বিশাল ফুকন নামৰ এজন ল'ৰাই তেনেকুৱা ধৰণে কিছুমান কাম কৰা বুলি যোৱা পৰহি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। এতিয়া বিশাল ফুকন কোন হয়? এতিয়া মই যদি চাব যাওঁ বিশাল ফুকন কোন বুলি ক'ব গ'লে বিশাল ফুকন হৈছে অসমৰ ডিব্ৰুগড় জিলাৰ এজন 22 বছৰীয়া যুৱক, যিজন যুৱকে নেকি দীপাংকৰ বৰ্মনৰ নিচিনাকৈ ৰাইজৰ টকা সংগ্ৰহ কৰি কিনে ট্ৰেডিঙৰ নামত ইনভেষ্ট কৰিম বুলি কৈ সেই টকাৰে নিজৰ বিলাসী জীৱন কটাই আছে। অৰ্থাৎ আমি যদি এতিয়া বিশাল ফুকনক চাব যাওঁ, তেখেতৰ ইনষ্টাগ্ৰাম পোষ্টে হওক বা বিভিন্ন ধৰণৰ তেখেতৰ যদি মই ছ'চিয়েল মিডিয়াটো চাব যাওঁ, তেতিয়াহ'লে তেওঁক এনেকুৱা কিছুমান লাইফষ্টাইলত দেখা পাম যিখিনি নেকি নৰ্মেল এজন 22 বছৰীয়া ল'ৰাই কৰাটো সম্ভৱ নহয়। গতিকে আজি কেইদিনমান আগত ৰাইজৰ অভিযোগ উত্থাপন হোৱাৰ পিছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত সেই বিশাল ফুকনৰ নামত বিভিন্ন ধৰণৰ তথ্য এতিয়া পোহৰলৈ আহি গৈছে। এতিয়া মই যদি চাব যাওঁ বিশাল ফুকনক গ্ৰেপ্তাৰ কৰি উঠি আৰক্ষীয়ে সোধপোছ কৰোঁতে বিশাল ফুকনে কৈছে যে তেখেতে সঁচাকৈ ট্ৰেডিং কৰা নাছিল বা আৰক্ষীয়ে সেইখিনি তথ্য ওলাই কিনে পাইছে যে তেওঁ যিমানখিনি মানুহৰ পৰা টকা লৈছিল তেখেতৰ টোটেল 9টা একাউণ্ট আছিল আৰু সেই 9টা একাউণ্টত তেখেতে লোকসকলৰ পৰা পইচা লৈছিল, লৈ কিনে কিন্তু বৰ্তমান সময়লৈকে সেই ট্ৰেডিং এপত বা ট্ৰেডিঙৰ নামত ইনভেষ্ট কৰা এটাও ৰেকৰ্ড আৰক্ষীয়ে সেই বিশাল ফুকনৰ পৰা পোৱা নাই। এতিয়া বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছতে কিছুমান তথ্য এনেকুৱাও আহি গৈছে যে বিশাল ফুকনৰ লগত অসমীয়া ছবি জগত ইণ্ডাষ্ট্ৰীৰ বহুকেইজন অভিনেতা অভিনেত্ৰীয়েও যোগদান আছিল বা বহুকেইজন অভিনেতা অভিনেত্ৰীয়ে সেই বিশাল ফুকনৰ তাত পইচা ইনভেষ্ট কৰিছিল। আৰু এই পইচা ইনভেষ্ট কৰিবৰ কাৰণে অসমৰে অভিনেত্ৰী এগৰাকীয়ে সেই বেলেগ অভিনেত্ৰীবিলাকৰ আগত প্ৰমোশ্যন কৰিছিল। এতিয়া বিশাল ফুকনক আমি যদি চাব যাওঁ, আমি অসমীয়া এজন এক্ট্ৰেছ চুমি বৰাৰ পোষ্টত আমি আগৰ পৰাই দেখি আহোঁ। বিশাল ফুকনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ পিছত তেওঁৰ মুখৰ পৰা ওলাইছে যে বিশাল ফুকনৰ চুমি বৰা নিজৰ বায়েক হয়, অৰ্থাৎ বনাই লোৱা বায়েক হয়। আৰু লাহে লাহে এই ভায়েকৰ সম্পৰ্কটো কিন্তু এটা সুসম্পৰ্কলৈ গঢ় লৈ উঠিছে বুলি বিশাল ফুকনৰ নিজৰ মুখৰ পৰা ওলাই পৰিছে। এতিয়া চুমি বৰাও বিশাল বৰাৰ এজেণ্ট আছিল বুলি আমি ক'ব পাৰোঁ, কিয়নো ৰিচেণ্টলি হৈ যোৱা চুমি বৰা আৰু তাৰ্কিক বৰাৰ যিখন বিয়া আছিল, এখন অসমৰ ইতিহাসত প্ৰথম এনেকুৱা এখন বিয়া যিখন বিয়া নেকি ৰাজস্থানৰ উদয়পুৰত তেওঁলোকে পাতিছেগৈ। এতিয়া চুমি বৰা আৰু তাৰ্কিক বৰাৰ আজি কেইবছৰমান আগত বিয়া হৈ গৈছিল আৰু সেই বিয়াখনৰ টোটেল খৰচ আছিল 5 কোটি টকা বা তাতকৈ অলপ বেছি। এতিয়া মই ভিডিঅ'ৰ আৰম্ভণিতে যে কৈছিলোঁ এজন অসমীয়া কোৰিঅ'গ্ৰাফাৰ আৰু অসমীয়া ফটোগ্ৰাফাৰ, ইয়াৰ উদাহৰণ আছিল আমাৰ চুমি বৰা আৰু তাৰ্কিক বৰা, যি দুজনে নেকি তেওঁলোকে সেইখিনি ইনকাম কৰি উঠিয়ে এনেকুৱাকৈ বিয়া পাতিছে যিখন নেকি ৰাজস্থানৰ উদয়পুৰত গৈ কিনে এখন নিজৰ কাৰণে এখন হোটেলৰ টোটেল 80-90টা ৰুম ভাড়াত লৈ কিনে নিজৰ কাৰণে এখন প্ৰাইভেট ফ্লাইট অৰ্ডাৰ কৰি কিনে তেওঁলোকৰ গাঁৱৰ মানুহ ৰিলেটিভ সকলোকে লৈ যাই কিনে উদয়পুৰ নামৰ ঠাইত বিয়া পাতিছে। আৰু এনেকুৱা এখন বিয়া পতাৰ পিছত মানুহৰ মনলৈ প্ৰশ্ন আহে যে এজন ফটোগ্ৰাফাৰ আৰু এজন কোৰিঅ'গ্ৰাফাৰে সঁচাকৈ ইমানখিনি পইচা খৰচ কৰি কিনে বিয়া পাতিব পাৰেনে? এতিয়া ইয়াক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ পিছত যেতিয়া বিশাল ফুকনৰ একাউণ্টবিলাক আৰক্ষীয়ে চেক কৰোঁতে কিছুমান তথ্য আহিল যে চুমি বৰাৰ বিয়াত বা তাৰ্কিক বৰাৰ বিয়াত সেই ৰাজস্থানৰ উদয়পুৰৰ হোটেল বুক কৰাৰ নামত যিমানখিনি ট্ৰানজেকশ্যন আছিল বা দিল্লীৰ পৰা ৰাজস্থানলৈ যি ঘৰৰ মানুহক নিবৰ কাৰণে ফ্লাইটৰ ব্যৱস্থা কৰা আছিল, সেই ফ্লাইটৰ টিকেট আৰু হোটেল ৰুম বুক কৰাৰ যি পইচাৰ এমাউণ্ট আছিল সেই এমাউণ্টখিনি কিন্তু ট্ৰানজেকশ্যন হৈছিল বিশাল ফুকনৰ ক্ৰেডিট কাৰ্ডেৰে। মই যদি এতিয়া সহজ ভাষাত ক'ব যাওঁ,
যে চুমি বৰা আৰু তাৰ্কিক বৰাৰ বিয়াখনৰ মেইন ফাইনেন্সাৰ আছিল এই বিশাল ফুকন এতিয়া এইখিনি কথাৰ পিছত আৰু কিছুমান তথ্য পোহৰলৈ আহে যেনে বিশাল ফুকনৰ এজন এজেণ্ট আছিল চুমি বৰা এটা চুমি বৰাই বিভিন্ন ধৰণৰ মানুহৰ আগত গৈ এইখিনি বস্তুৰ বা তেওঁলোকৰ ফাউণ্ডেশ্যনটোৰ নাম তেওঁলোকৰ ব্ৰকাৰ্ছটোৰ নাম প্ৰমোশ্যন কৰিছিল আৰু প্ৰমোশ্যন কৰি আনি কিনে সেই টকাখিনি বিশাল ফুকনে কালেক্ট কৰিছিল বিভিন্ন অভিনেতা অভিনেত্ৰী যিখিনিয়ে নেকি বিশাল ফুকনক চিনি নাপায় কিন্তু যিহেতু চুমি বৰা অভিনয় জগতৰ লগত জড়িত গতিকে বিভিন্ন অভিনেতা অভিনেত্ৰীয়ে কি কৰিছিল সেই বিশাল ফুকনৰ তাত পইচাখিনি জমা হৈছিল চুমিৰ থ্ৰুৰে মানুহখিনিয়ে বিশাল ফুকনক চিনি নাপায় কিন্তু চুমি বৰাক যেহেতুকে চিনি পায় গতিকে চুমি বৰাৰ দ্বাৰা ইয়াতে পইচা জমা কৰিছিল ডিব্ৰুগড় মেডিকেল কলেজৰ যিমানখিনি ডক্টৰ আছিল বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ চিকিৎসকবিলাকে চুমি বৰাক চিনি পাই কিনে চুমি বৰাৰ দ্বাৰা বিশাল ফুকনৰ তাত পইচা জমা কৰিছিল এতিয়া আচৰিত কথা এইটো যে বিশাল ফুকনৰ নামত যিমানখিনি অভিযোগ উত্থাপন হৈছে বৰ্তমান সময়লৈকে কিন্তু আৰক্ষী থানাত এটাও অভিযোগ পাব্লিকৰ ফালৰ পৰা যোৱা নাই বা মানুহবিলাকৰ পৰা যোৱা নাই যিবিলাক মানুহে সেই বিশাল ফুকনৰ তাত পইচা জমা থৈছিল যিবিলাক চিকিৎসক যিবিলাক ডাঙৰ ডাঙৰ অভিনেতা অভিনেত্ৰীয়ে তাৰ তাত পইচা ইনভেষ্ট কৰিছিল এজনো এনেকুৱা নাই যিজনে নেকি যাই কিনে আৰক্ষী থানাত অভিযোগ দিছে মানে ইয়াৰ পিছত এটা প্ৰশ্ন উত্থাপন হয় এই প্ৰশ্নটো হৈছে যিমানখিনি পইচা সেই চিকিৎসকসকলে বা সেই অভিনেতা অভিনেত্ৰীসকলে ইয়াৰ তাত ইনভেষ্ট কৰিছিল সেই পইচাসমূহ ক'লা ধন আছিল নেকি এতিয়া ইয়াৰ পিছত বিভিন্ন কথা আহি পৰে যে বিশাল ফুকন যদি নিজৰ ভাইটি নহয় এজন বনাই লোৱা ভায়েকে নিজৰ বায়েকৰ বিয়াৰ নামত ইমানখিনি টকা খৰচ কৰিব পাৰেনে বা নিজৰ বায়েক বুলি ইমানখিনি টকা দি দিব পাৰেনে এইটো এটা ডাঙৰ প্ৰশ্ন গতিকে ইয়াৰ পিছত আপোনাৰ কি ক'বলগীয়া এই বিষয়টোৰ ওপৰত তলত কমেণ্ট কৰি জনাই দিব পুলিচে বৰ্তমান সময়ত চুমি বৰা আৰু তাৰ্কিক বৰাক তদন্ত চলাই আছে গতিকে এই গোটেই বিষয়টোক লৈ আপোনাৰ কি ক'বলগীয়া তলৰ কমেণ্ট বক্সত জনাই দিব নতুন এটা এনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ বাই বাই জয় অসম